নমস্কাৰ যিসকল ছাত্ৰী এতিয়াও পলিটেকনিক এডমিশ্যন পোৱা নাই থাৰ্ড ৰাউণ্ড ফ'ৰ্থ ৰাউণ্ডৰ বাবে অপেক্ষা কৰি আছে তো তেওঁলোকৰ বাবে এই ভিডিঅ'টোত আজি আপোনালোক আলোচনা কৰিম যে আচলতে কোনসকলে ইয়াতে থাৰ্ড ৰাউণ্ডত এডমিশ্যনটো পোৱাৰ চান্স বেছি আছে অৰ্থাৎ আপোনালোকৰ যদি ইয়াতে ৰেংকটো বেছি থাকে তথাপিও আপোনালোকে কেনেকৈ পোৱাৰ চান্সটো বেছি ৰাখিব পাৰিব আৰু যদি কাৰোবাৰ ৰেংক কম আছে তেওঁলোকেও হয়তো চিট নাপাবও পাৰে কি কাৰণত তো সেইটো জনাম এইটো ভিডিঅ'ত ৰেংকৰ লগত আপোনালোকে কেনেকৈ মিলাব কাট অফ মাৰ্কটো তো এইখিনি আপোনালোকক জনাবলৈ চেষ্টা কৰিম ভিডিঅ'টো সকলোৱে চাই থাকিব আপোনালোকে স্কিপ নকৰিব আৰু ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে সৰু এটা ৰিকুৱেষ্ট যদি ভিডিঅ'ত লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব তো প্ৰথমে আমি চাব লাগিব যে আপুনি সিট পাব না নাই ইয়াৰ বাবে আপোনালোকে চাব লাগিব যেটো ৰেংক লিষ্ট হয় ৰেংক লিষ্টটো সো ৰেংক লিষ্টটো চোৱাৰ আগতে আপোনালোকে চাব লাগিব যে সেকেন্ড ৰাউণ্ডৰ যেটো কাট অফ মাৰ্ক ৰেংক হেটো আগতে আপোনালোকে চাব লাগিব তো ইয়াতে যদি আমি ইয়াতে চাও যে তিনিচুকীয়া পলিটেকনিক যেটো কলেজ আছে আমি যদি এইটোত আমি সিভিল টু চাও UR ইয়াতে আপোনালোকে চাব পাৰিব 5033 লৈকে কাট অফ মাৰ্কটো গৈছে অৰ্থাৎ জেনাৰেল যদি কোনোবাই 5033 ৰেংকৰ আগত আছে তেও কিন্তু ইয়াতে সিট পাব এনেকুৱা নহয় যদি আপোনাৰ 4000 ৰেংক আছে আপুনি কিন্তু সিট যদি পোৱা নাই তো আপোনাৰ এনেকুৱা হৈ যাব আপোনাৰ 4000 ঠিকই আছে কিন্তু আপোনালোকে ইয়াতে অৰ্থাৎ ইয়াতে যি দিয়া আছে উদালগুৰি যেটো UR সিভিল ইঞ্জিনিয়াৰিং হেটো যদি আপুনি প্ৰিফাৰেন্স দিয়া নাই তেনে কিন্তু আপুনি নাপাব আপোনাৰ যদি ৰেংক 300 থাকে তথাপি আপুনি নাপাব কিন্তু যদি ইয়াতকৈ বেছিও থাকে তো 5000 আহিছে তথাপি কিন্তু তেও সিট পাই গৈছে অৰ্থাৎ 5000 যি ক্লাস আছে এইটো কিন্তু সিট পাইছে এতিয়া আমি চাম যে এই যি কাট অফ মাৰ্ক ৰেংক আছে 5033 আমি এইটো চাম যে ইয়াৰ পাৰ্সেন্টেজটো কিমান আছিল তো পাৰ্সেন্টেজটো চালে আপুনি গম পাব যে আপোনাৰ পাৰ্সেন্টেজৰ লগত মিল খাব নে নাখাব তো এতিয়া আমি পাৰ্সেন্টেজৰ বাবে আমি এতিয়া কি কৰো আমি এতিয়া ৰেংক লৈ যাম এতিয়া 5033 লৈকে আছিল আমি 5033 ৰেংক লিষ্টটো চাম এতিয়া আমি ৰেংক লিষ্টটো আহিছো এতিয়া যদি 5033 এটো যদি চাও ইয়াৰ কিমান পাৰ্সেন্টেজ আছে 62.75 অৰ্থাৎ 62.75 তেওঁৰ পাৰ্সেন্টেজ আছে আৰু তেওঁৰ ইয়াতে যেটো ফর্ম নাম্বার আৰু যেটো এপ্লিকেশন নাম্বার ইয়াতে আছে 2 নম্বৰৰ এই পেজৰ 2 নম্বৰত আছে আপোনাক এটো চাব পাৰিব ফর্ম নাম্বার আৰু ৰেফাৰেন্স নাম্বাৰটো ইয়াতে দিয়া আছে তো আমি ইয়াতে এটো কেনেকৈ আপোনালোকে এইটো বুজিব যে আপোনাৰটো আহিব না আপুনি সিট পাব না নাপাব এইটো আপোনালোকে কনফার্ম কৰাৰ বাবে আপোনালোকে এতিয়া যাব লাগিব যেটো ভ্যাকেন্সি লিষ্ট সেই ভ্যাকেন্সি লিষ্টটো চাব লাগিব এটো হল ভ্যাকেন্সি লিষ্ট এটো ফার্স্ট রাউন্ডৰ ভ্যাকেন্সি লিষ্ট হয় কিন্তু সেকেন্ড ৰাউণ্ডৰ ভ্যাকেন্সি লিষ্টটো তোমালোকে চাব লাগিব তো ধৰি লৈছে এটো হৈছে সেকেন্ড ৰাউণ্ডৰ ভ্যাকেন্সি লিষ্ট জাস্ট আপোনালোকক বুজাবৰ বাবে আপোনালোকক দেখুৱাবৰ বাবে এতিয়া আমি চাম যে ইয়াতে কোনটো কলেজত কোনটো ব্ৰাঞ্চ খালি আছে সো মই এটা চাইছিলো কি তিনিচুকীয়া তো তিনিচুকীয়া আমি কলেজটো আমি ইয়াৰ উদালগুৰি চাইছিলো উদালগুৰিত আমি কলেজটো এতিয়া উলিয়াম তো ইয়াতে যদি উদালগুৰি সিভিল চাও তেনেহলে আমি ইয়াতে চাব পাৰিম যে ইয়াতে উদালগুৰি দিয়া আছে আৰু সিভিলত দিয়া আছে ইয়াতে আনৰিজাৰ্ভডৰ বাবে দিয়া আছে 14টা সিট খালি আছে অৰ্থাৎ আমি যদি এতে ৰেংকটো চাও যে ইয়াতে 14 জনে কিন্তু ইয়াতে সিটটো পাব ইয়াতে এনেকুৱা কিন্তু নহয় যে ৰেংকত যদি কোনোবাই ইয়াতে 300 বা 310 আছে তেও যে সিট পাব তেনেকুৱা নহয় যদি আপোনাৰ ইয়াতে 7000 ৰ ৰেংক থাকে 7000 তথাপি আপোনাৰ পোৱাৰ চান্সটো বেছি থাকিব কেনেকৈ বেছি থাকিব আপোনালোকে যেতিয়া প্ৰিফাৰেন্সটো এডিট কৰিব তো আপোনালোকে যেতিয়া প্ৰিফাৰেন্সটো দিব এড কৰিব সো তেতিয়া আপোনালোকে এই যে ইয়াতে যদি আপুনি ধৰি লোৱা হল OBC নাইবা MOC নাইবা আপুনি SC হয় তো SC হলে আপুনি কি কৰিব ইয়াতে চাওক উদালগুৰি ইয়াতে SC এটা সিট খালি আছে আপুনি উদালগুৰি ব্ৰাঞ্চত সিভিলত আপুনি সিলেক্ট কৰিব লাগিব আৰু পিছত দিয়া আছে যে ফুড প্ৰসেসিং টেকনলজি ইয়াতে 4টা আছে তো আপুনি এইটোত আপুনি সিলেক্ট কৰিব পাৰে মেকানিক্যাল ইঞ্জিনিয়াৰিং ইয়াতে দুটা আছে আপুনি এইটোতো সিলেক্ট কৰিব লাগিব ইয়াৰ পিছত আপোনালোক আৰু যিবোৰ ব্ৰাঞ্চ আছে হেবিলাকত আপুনি ইয়াতে দিব লাগিব এটা উদালগুৰি গল এতিয়া আমি
শোণিতপুৰতো দিব পাৰে। শোণিতপুৰত আপোনালোকে ইয়াতে চাওক এছৰ বাবে দুটা আছে, এছৰ বাবে ইয়াতেও চিভিলত ইয়াতে দুটা আছে আৰু ইলেক্ট্ৰিকেল এটা আছে, কেমিকেল দুটা আছে। কিন্তু ইয়াতে মই আপোনালোকক এটা কথা বুজাব বিচাৰিছোঁ, ইয়াতে যদি আপোনালোকে ধৰি লোৱা হ'ল ST হয় তো নাইবা STP হয়, STP হ'লে চাওক কিছুমান কলেজত চিট খালী নাই, নাইবা ইয়াতে যদি আৰু এটা আপোনালোকক সহজকৈ বুজাবৰ বাবে মই আৰু বেলেগ এটা ল'ম। তো ইয়াতে ধৰি লওঁ STP ধৰি লৈছোঁ, STP যদি হয় আপোনাৰ কাষ্ট আৰু আপুনি যদি ইয়াত চাওক STP ইয়াতে 0 হৈ আছে, তো ইয়াতে শোণিতপুৰ কলেজত ইলেক্ট্ৰিকেল 0 হৈ আছে। আৰু যদি আপুনি STP হয় কাষ্ট আৰু আপোনালোকে শোণিতপুৰ যদি ইলেক্ট্ৰিকেল ব্ৰাঞ্চত দি দিয়ে, নাইবা যদি আৰু মানে য'ত চিট খালী আছে ইয়াতে চাওক ইয়াতে এটা 0 হৈ আছে, মানে খালী নাই। যদি এইবিলাকত আপুনি যদি STP আৰু প্ৰিফাৰেঞ্চটো দিয়ে তেনেহ'লে কিন্তু আপোনাৰ 100% এইটো চিয়'ৰ, এইটো কনফাৰ্ম আপোনাৰ চিট এলটমেণ্টটো নাহিব, এইটো সম্ভৱেই নহয়। তো সেই ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব, এই যে ভেকেঞ্চি আহিব ছেকেণ্ড ৰাউণ্ড, এই ভেকেঞ্চিটো চাই য'ত মানে ভেকেঞ্চি আছে সেইটোত আপোনালোকে দিব লাগিব। কিন্তু আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ কোনটো দিব সেইটো অলপ চাব লাগিব, মানে যিবোৰ কলেজত এই চিটৰ সংখ্যাটো বেছি আছে, তাত আপোনালোকে দিলে আপোনাৰ পোৱাৰ চান্সটো বেছি থাকিব। ইয়াতে চাওক দুটা আছে, তো আপোনাৰ যদি ৰেংকটো বেছি আছে তো তেনেহ'লে কিন্তু আপোনাৰ পোৱাৰ চান্সটো অলপ কম থাকিব, কাৰণ আপোনাতকৈ কম নম্বৰ ৰেংক থকা যদি কোনোবা ছাত্ৰ দুজনে ইয়াতে দিয়ে কিন্তু তেওঁলোকে পাব কিন্তু আপুনি নাপাব। সেই ক্ষেত্ৰত আপোনালোকে কি কৰিব লাগিব, এনেকুৱা কলেজ ছিলেক্ট কৰিব লাগিব য'ত মানুহে প্ৰিফাৰেঞ্চটো কম দিয়ে বা বেছি তাত নিদিয়ে। তো সেইবোৰ কলেজ আৰু সেইবোৰ মানে ব্ৰাঞ্চ আপোনালোকে ছিলেক্ট কৰিব লাগিব, আপোনাৰ নিজৰ কাষ্ট অনুযায়ী দিব লাগিব। ইয়াতে চাওক আমি যদি চাওঁ টাই আহোম এইবিলাক কিন্তু 0 হৈ আছে, এটাও চিট খালী নাই। এতিয়া টাই আহোমৰ ছাত্ৰ যদি কোনোবাই ধৰি লোৱা হ'ল নগাঁও ইয়াতে মেকানিকেলত দিয়ে, যদি PCPS এগ্ৰিকালচাৰ এইটো যদি দিয়ে, PCPS চিভিলত যদি দিয়ে, নাইবা ইয়াতে ৰেচিডেণ্টেল গাৰ্লছ পলিটেকনিক ইয়াতে যদি টেলিকমিউনিকেশ্যনত দিয়ে, তেওঁ কিন্তু চিট নাপাব। এইবিলাকত যদি দিয়ে প্ৰিফাৰেঞ্চ তেওঁলোকে কিন্তু চিট নাপাব। ইয়াতে দিলে পোৱাৰ চান্স থাকিব এটা আছে, ইয়াতে দিলে এটা আছে, পোৱাৰ চান্সটো অলপ থাকিব। তো এতিয়া নিশ্চয় আপোনালোকৰ যিটো কনফিউজ ক্লিয়াৰ হৈ গৈছে। আৰু ইয়াতে মই ক'ব বিচাৰিছোঁ আনৰিজাৰ্ভ অৰ্থাৎ জেনেৰেল আৰু OBC আৰু MOBC তেওঁলোকৰ বাবে বহুত চিট খালী আছে, বহুত চিট খালী আছে। ইয়াতে টোটাল যদি চাই ইয়াতে 19টা 22টা, তো লাষ্ট মই কি দেখুৱাইছিলোঁ ওদালগুৰি। ইয়াতে চাওঁ আমি যদি ওদালগুৰিত চাওঁ ইয়াতে চিভিল ইঞ্জিনিয়াৰিং এতিয়াও কিমানটা চিট খালী আছে, 31 চিট কিন্তু খালী আছে, এতিয়াও 31খন চিট খালী আছে। তো ইয়াৰ পিছত অনলি এইটো চিভিলতে চিট খালী আছে। আৰু আমি যদি বাকী আৰু চাওঁ ফুড প্ৰচেছিং ইয়াতে 44টা চিট খালী আছে। আৰু যদি আমি লাষ্টত চাওঁ কেমিকেল ইঞ্জিনিয়াৰিং এতিয়াও ইয়াতে 20টা চিট খালী আছে, এটা দুটা নহয়, 31টা 44টা 20টা কিমানটা চিট খালী আছে, এতিয়া 70 90 প্লাছ 95 কিন্তু চিট খালী আছে। অৰ্থাৎ আমি 100 বুলি ক'ব পাৰিম যে ওদালগুৰি পলিটেকনিকত 100 চিট খালী আছে। তো এনেকুৱা কিন্তু প্ৰতিটো কলেজতে এনেকুৱা কিন্তু চিট খালী আছে। তো আপোনালোকে ভালকৈ মনোযোগেৰে ভেকেঞ্চি লিষ্ট চাই আপোনালোকে প্ৰিফাৰেঞ্চ দিব, আপোনালোকে নিশ্চয় চিট পোৱাৰ চান্সটো বেছি থাকিব, কাৰণ এতিয়াও বহুত চিট খালী আছে। বিশেষকৈ ইয়াতে জেনেৰেল আৰু OBC আৰু MOBCৰ কাষ্টৰ বহুত চিট এতিয়াও খালী আছে।